হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। আৰু আজি হৈছে শুক্ৰবাৰ, এতিয়া বাজিছে আবেলি 4টা। আৰু যোৱাকালি আবেলি এওঁ আৰু মই গৈ আছোঁ ঘৰলৈ বুলি। আৰু যোৱাকালি যিহেতু ঈদৰ বন্ধ আছিল, এওঁ বোলে ব'লা পটককৈ ঘৰত আহি লওঁ এপাক। যোৱাই নাছিলোঁ যিহেতু নতুন গাড়ীখন লোৱাৰ পাছত, আৰু সেয়া ঘৰলৈ বুলি ওলাই গ'লোঁ। আৰু আপোনালোকৰ বাৰু বিহু যা যোগাৰ হৈছেগৈ নাই? মোৰ হ'লে একেবাৰে কৰোঁ বুলিও সময়ে উলিয়াব পৰা নাইকিয়া। আৰু যোৱাকালি নুনমাটি হৈ গৈছিলোঁ, অকণমান ৰাস্তাবোৰ আপোনালোকক দেখাই দিছোঁ। আৰু কি হৈছে জানেনে, এদিনেই কাটা নিমকি আৰু লাড্ডু বনাইছিলোঁ, তাৰপাছত আৰু কৰিবই পৰা নাই। যোৱাকালি যিহেতু ৰাতিপুৱাতে মন্দিৰ, তাৰপাছত ফেঞ্চি বজাৰ আৰু এতিয়া ঘৰ, গতিকে সময়বোৰ এনেকৈয়ে গৈ আছে। আৰু আজিনো কি যা যোগাৰ কৰিলোঁ অকণমান দেখাই দিওঁ আহক। এয়া দেখিছেনে, চচপেন এটাতে লৈছোঁ 2 লিটাৰ গাখীৰ উলিয়াই, আৰু সেইখিনি মই গৰমাই ল'ম, তাৰপিছত ঠাণ্ডা হ'বলৈ থৈ দিম। আৰু গাখীৰখিনি উলিয়াই লৈছোঁ, তাৰপিছত মই ঠাণ্ডা হ'বলৈ থৈ দিছোঁ। আৰু সেইখিনি সময়তে মই এটা চচপেনত লৈছোঁ অলপ গুড়, সেইখিনি মই অলপ পানী দি পেলাই গলাই ল'ম, মানে জুইৰ ওপৰত উঠাই দিম আৰু সেইখিনি গলি যাব। তাৰপাছত সেইখিনি ঠাণ্ডা হোৱাৰ পিছত লৈছোঁ পিঠাগুড়িখিনিত মই যে গুড় গলাই লৈছিলোঁ সেইখিনি দি এটা পেষ্ট বনাই ল'ম। আৰু তাৰে মই কিহৰ কাৰণে বনাইছোঁ জানেনে? বৰপিঠাৰ কাৰণে। আৰু এইখিনি মই এতিয়া দেখাইছোঁহে, এইখিনি মই গুলি পেলাই থৈ দিম, আৰু হয়তো আবেলিলৈহে ভাজিম আজৰি হোৱাৰ পিছত। আৰু চাওক, মই এইখিনি ধুনীয়াকৈ গুলি লৈছোঁ। ইয়াত মই অকণমান কৰ্ফুৰ দিওঁ আৰু অকণমান মই খোৱা চ'দা দিওঁ, বনোৱাৰ আগেহে দিওঁ দেই। আৰু অকণমান মই 4-5 চামুচমান মই আটা গুড়ি দি দিছোঁ, মানে কেতিয়াবা এনেকৈ দি চাবচোন, পিঠাকেইটা বৰ ছফ্ট হয়। আৰু তাৰপিছত অকণ গাখীৰ দি দিছোঁ, বহুত ধুনীয়া লাগে, টেষ্টটো বহুত বাঢ়ি যায় বৰপিঠাকেইটাৰ। আপোনালোকে কেতিয়াবা ইচ্ছা কৰিলে তেনেকৈ চাব পাৰে, বা কোনোবাই জানে বাৰু, তথাপিতো কৈ দিছোঁ। আৰু ঢাকি পেলাই থৈ দিছোঁ। আৰু ইতিমধ্যে মোৰ গাখীৰখিনিও ঠাণ্ডা হৈ গৈছে, একে ঠাণ্ডা নহয় দেই, অকণ তাপ এটা থাকে। আৰু তেনেকুৱাতে মই বটলত এইখিনি ভৰাই লৈছোঁ। আৰু এইখিনিতে মই দুচামুচ দি দিম, দৈ মিক্স কৰি দিম, কাৰণ কাইলৈ দৈখিনি লাগিবই যে। আৰু গৰম গাখীৰৰ দৈ পাতিলে এনেকৈ অকণমান দৈ দি দিলে পটককৈ হৈ যায়। আৰু দি থৈছোঁ, কিন্তু মনত ভয়ো আছে, কাইলৈ যদি দৈখিনি নহয় আকৌ কি হ'ব বাৰু। সেইকাৰণে সোনকালতে আগবেলাতে এইখিনি কাম কৰি লৈছোঁ। আৰু চাওকচোন, এইখিনি মই ধুনীয়াকৈ এতিয়া থৈ দিম। আৰু এতিয়া আকৌ মই বৰপিঠা ভাজিবলৈ লোৱা নাই দেই। মই পৰহিয়ে লৈছিলোঁ, কাটা নিমকিৰ লগতেই মই লাড্ডু বনাইছিলোঁ, কিন্তু মই লাড্ডুৰ ৰেচিপিটো শ্বেয়াৰ কৰা নাছিলোঁ, বোলো অকণমান আজি দেখাই দিওঁ। অলপ ঘিউ লৈছোঁ, অকণমান ৰিফাইন লৈছোঁ, তাতে মই আধা কেজি চুজি এতিয়া ভাজি ল'ম। ইমান সময়লৈকে ভাজিম যেতিয়ালৈকে চুজিখিনি অলপ পাতল হৈ যায়, মানে হেতা পাতেৰে পটককৈ ইজিলি লৰাব পৰা হৈ যায়, তেনেকৈ ভাজিম। আৰু মই ইয়াতে বাদাম আৰু এনেই কিচমিচ দিওঁ। বাদাম আজি মই কিচমিচে অকল দিছোঁ, বাদাম নাছিলে, হৈ যাব, একো নাই বাৰু। ভালেই লাগে কিবা অকণমান ড্ৰাই ফ্ৰুটছ পৰিলে, একো নাই বাৰু। আৰু কেতিয়াবা নাৰিকলো দিওঁ, মানে শুকান নাৰিকলটো যে, আজি সেইটোও নাছিলে। আৰু অলপ চেনি, 1 কাপ চেনি, আধা কেজি চুজিত মই 1 কাপ চেনি দিছোঁ, গ্ৰাইণ্ড কৰি লোৱা। আৰু সেইখিনি দেখিছেনে, গৰমটো নায়েই, ধুনীয়াকৈ হাতেৰে ইজিলি মই লৰাব পাৰিছোঁ। আৰু অকণমান গাখীৰ মই উতলাই লৈছিলোঁ, মানে ঠাণ্ডা কৰি লৈছোঁ দেই, গৰমে নহয়, নহ'লে হাত পুৰিব নহয়। আৰু লাড্ডুটো ইজিলি বান্ধা যায়, আৰু ঠাণ্ডা হ'লে একে টাইট হৈ যায়। আৰু বেছিকৈ খালি গাখীৰ ঢালি নিদিব, তেতিয়া আকৌ লাড্ডুটো টান নহ'ব। যিমান এনেকৈ দিব যাতে বান্ধিব পৰা যায়, মুঠিয়াই বান্ধিব পৰা যায়, সিমানলৈকেহে দিব গাখীৰখিনি। আৰু তাৰপাছত সোৱাদ হয় কিন্তু দেই, গাখীৰেদি বান্ধা হয় যে, লাড্ডুকেইটা খাবলৈ বিৰাটেই টেষ্টি হয়। আৰু যোনে নাজানে তেখেতসকলৰ কাৰণে দেখাই দিছোঁ, পটককৈ হৈ যায় চুজি লাড্ডুকেইটা, খাবলৈও খুব ভাল লাগে। দেখিছেনে, মানে ঠাণ্ডা হৈ গৈছে বুলি কথা নাই, বোলে ঠাণ্ডা হৈ গ'ল বান্ধা নাযায়, এনেকুৱা কথা নাই। ধুনীয়াকৈ এইখিনি মোৰ লাড়ু হৈ গ'ল বিহুলৈ বুলি দিম। বেছি একো নকৰোঁ। আৰু মোৰ বৰা চাউলো আছে, কিন্তু মোৰ সাহসেই নাই এবাৰ কৰিবলৈ। সেইখিনি হৈ গ'ল, বিহুটো চলিব আৰু কোনোমতে দেই। আৰু তেন্তে আজিলৈ আহোঁ।